হেল্ল' গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ'টোৰ প্ৰথম ভাগটো দিয়া হ'ল আৰু আজি তাৰ পিছৰ ভাগটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ শেষলৈকে চাব। আৰু কাণক এয়া মই পিঠিত বেগ দি দিলোঁ স্কুল যাবৰ কাৰণে। কি ফূৰ্তি! লাহেকে 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 পঢ়িবা দেই। কৈ দিয়া। পঢ়িবা দেই। হ'ব হ'ব পৰি যাবা, ইমান কাৰণে হাঁহে। মাক চাই চাই হাঁহি আছে। ঠিক আছে। আইতা 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 মাতিছে, দাদাহঁতে মাতিছে মাতিছে। স্কুলত আহি চিধাই খাবলৈকে বহিছে, মানে অহা টাইমটো যিহেতু দেৰি হ'ল আৰু সি বাৰু ঘৰত কেইটামান ভাত খাই আহিছে, সেইকাৰণে তাৰ খাবলৈ মন নাই। এনেই অকণমান দুচামুচমান খালে। এইফালে অকণমানিজনীয়ে চাই আছে ইহঁতক খেলা দেখি। সদায়ে পোনপ্ৰথমতে স্কুললৈ অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক প্ৰাৰ্থনা গোৱা হয়। প্ৰাৰ্থনা গোৱাৰ পিছত কিতাপ পঢ়াই পেলাই খাবলৈ দিয়া হয়। খোৱাৰ পিছত অকণমান সময় সিহঁতি খেলে আৰু খেলাৰ শেষত ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই দিনটোৰ কাৰণে সিহঁতক বিদায় দিয়া হয়। লাহে 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 মানে মাতা। কানুক স্কুলৰ পৰা আনিলোঁ, আনি অকণমান শুৱালোঁ আৰু মই হঠাতে মানে সাৰ পাই যাবলগীয়া হ'ল পেচেণ্ট অহাৰ কাৰণে। আৰু হস্পিটেলৰ পৰা অহাৰ পিছত আকৌ তাৰ লগত নুশুলোৱা, মানে শুই থাকিলে নহ'ব। এই শাকখিনিত পানী দি আছোঁ অলপ, ডায়েটি যোৱাৰ পৰা দিয়াই নাই। আৰু কি হয় মানে ডায়েটি থাকিলে পাইপ লগাই পেলাই পাইপেই দিয়ে, আৰু মোৰ মানে পাইপডাল লগাই থাকিবলৈ অকণমান টান পালোঁ। সেইকাৰণে বাল্টিঙে কঢ়িয়াই পানী দি দিছোঁ। এইফালে গোটেই শুকান হৈ গৈছে ৰচুনবিলাক, আৰু দুই কাষে মটৰ দি থোৱা আছে, য'ত জেং আছে তাত মটৰ দি থোৱা আছে, বাকী এইখিনি ৰচুন দি থোৱা আছে। আৰু সেয়া মই পানীখিনি দি লওঁ। এইফালে আলু খেতি অলপ কৰা হৈছে, কিন্তু বাকীবিলাক শাক ইমান ভাল নহ'ল এইবাৰ। আৰু ইয়াতে এই পুলিকেইটাতো অকণমান পানী দি দিছোঁ। কাণো শুই থাকোঁতে দি মেলি হৈ গ'ল, আৰু ডায়েটি নাই যিহেতু সেইকাৰণে মই দিছোঁ, কাৰণ পুলিবিলাক গোটেই শুকাই গৈছে। হাগালটো ওলাইছে বেক চাইডে। আৰু মোৰ যিহেতু ডিউটি আছে, আকৌ 4:30 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত বজাৰলৈ যাবলৈ আছে। আজি যিহেতু সাপ্তাহিক বজাৰ, বুধবাৰ, বস্তু কেইটামান আনিবলৈ আছে। সেই অথনিক কৈছিলোঁ নহয় ভিডিঅ'টোত, পিঁয়াজ নাইকিয়া হৈ আছে, তেনেকৈ কিবা কিবি আলু চালু নাইকিয়া হৈ আছে, সেয়া আনিবলৈ যাব লাগিব। তাৰপিছত আহি আকৌ ডিউটি যাব লাগিব। সেইকাৰণে কাণো শুই থাকোঁতে মই পানীখিনি দি লৈছোঁ। মানে ময়ো তাৰ লগত অকণমান শুইছিলোঁ, কিন্তু পেচেণ্ট অহাত মানে উঠি দিলোঁ। 1:45 মানতে পেচেণ্ট আহিলে, সেইকাৰণে মই উঠি দিলোঁ। উঠি কাপোৰ চাপোৰ ভৰাই পানীখিনি দি লৈছোঁ, কাৰণ সি শুই থাকোঁতে যদি কৰি নলওঁ মোৰ লগত আকৌ বাৰীত সোমাবলৈ লাগিব। সেইকাৰণে ৰ'ব, এয়া এইবাৰ আকৌ এইটো ধুবলৈ লৈছোঁ। ইভাগে বাৰু ৰানিং ৱাটাৰ আহিয়ে থাকে, কোনো টেনশ্যন নাই, পানীও ভাল। কিন্তু বাই চান্স কেতিয়াবা কাৰেণ্ট গ'লে বা হস্পিটেলত যদি মটৰ কিবা বেয়া হয়, তেতিয়াহ'লে মানে পানীটো অহা বন্ধ হৈ যায় যে, সেইকাৰণে এইখিনি পানীয়ে ষ্টক কৰি থোৱা পানীখিনিয়ে বহুত সহায় কৰে। আৰু সেইকাৰণে এতিয়া যে মই বাৰীত পানী দি আছিলোঁ, ইয়াৰ পৰা নিয়ে পানী মানে দিলোঁ। ডাইৰেক্ট পানী মই 1 বাল্টি মানহে দিলোঁ নেকি, টেপৰ পৰা উলিয়াই পেলাই। ইয়াৰ পৰা যিখিনি ষ্টক হৈ থাকে টেংকিটোত, চিনটেক্সটোত, সেইখিনিৰ পৰা পানী উলিয়াই নিলোঁ। কাৰণ এনেই পেলাই দিয়াতকৈ মানে টেংকিটোত চিনটেক্সটো যিহেতু ধুবই লাগিব, সেইকাৰণে এনেই পেলাই দিয়াতকৈ মানে পানীখিনি ইউজ হওক, সেইকাৰণে বাৰীতে লগাই দিলোঁ। আৰু এতিয়া মই তলত যিখিনি আছিলে সেইখিনি খালী কৰি পেলাই চিনটেক্সটো ভালকৈ চাফা কৰিবলৈ লৈছোঁ। এতিয়ালৈকে কিন্তু কাণো উঠা নাই দেই, সেইকাৰণে কৰিব পাৰিছোঁ।
এইবিলাক ধোৱা মেলাৰ ভিডিঅ' আপোনালোকৰ আগত দেখুৱাইছোঁ বুলি কোনেও যাতে একো ভুল নুবুজিব। কাম কৰি আছোঁ দেই, কৰি লওঁ দেই ৰ'বা দেই, চাহ খাব লাগিব দেই, আমি চাহ খাম দেই চবেই। সকলোৰে জীৱনত পানীয়েই হৈছে প্ৰাণ, হয়নে? গতিকে তাকে আমি অকণমান সৎ ব্যৱহাৰ কৰি চলিব লাগিব। কাণো উঠিলে বহুত সময় শুলে মাৰ লগত, কাম বন কৰি আজৰি আৰু লাইটটো দি লওঁ দেই। আৰু এতিয়া মই মুখ হাত ধুই আহিলোঁ, কাণো কিবা এটা খুৱাই আকৌ বজাৰ যাব লাগিব গোটেইকেইটা। বাই।